উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহত পোষ্ট গ্ৰেজুৱেট টিচাৰ স্নাতকোত্তৰ শিক্ষকৰ পদ নতুনকৈ সৃষ্টি কৰা হোৱা নাই। অস্থায়ীভাৱে আমি সেই বিদ্যালয়ৰ পৰা যিবিলাক বিদ্যালয়ে আমাক জনাইছে যে তেওঁলোকৰ গ্ৰেজুৱেট টিচাৰ আছে, যিসকল গ্ৰেজুৱেট টিচাৰে পোষ্ট গ্ৰেজুৱেট তেওঁলোকৰ ডিগ্ৰী আছে, অৰ্থাৎ যোগ্যতা আছে একাদশ দ্বাদশ শ্ৰেণীত শিক্ষকতা কৰাৰ কাৰণে, শিক্ষাদান কৰাৰ কাৰণে সেই বিদ্যালয়সমূহক আমি উন্নীত কৰিছোঁ। নতুন ছাৰ্ভিচ ৰুল প্ৰস্তুত কৰি আছোঁ। আমি বিভিন্ন শিক্ষক সংগঠনৰ লগতো আলোচনা কৰিছোঁ, যিখন ছাৰ্ভিচ ৰুলত আমি শিক্ষকৰ পদোন্নতিৰ ব্যৱস্থাও ৰাখিব বিচাৰিছোঁ। অৰ্থাৎ এজন গ্ৰেজুৱেট টিচাৰ পোষ্ট গ্ৰেজুৱেট টিচাৰলৈকে যাতে তেওঁ পদোন্নতি হ'ব পাৰে। তাৰোপৰি আমি এটা ছাৰ্ভেও ইতিমধ্যে প্ৰায় সম্পূৰ্ণ কৰিছোঁ যে আমি সৰ্বমুঠ কিমানখিনি বিদ্যালয়ক উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰিব লাগিব। আৱাসিক বিদ্যালয় পৰিচালনা কৰাৰ ক্ষেত্ৰত কেতবোৰ সমস্যা আছে। সেইকাৰণে আমি এই বছৰ হোষ্টেলৰ কথা ভাবিছোঁ। যি কলেজত যেনেধৰণে হোষ্টেল পৰিচালিত হয় তেনেধৰণে একে ফৰ্মুলা একেধৰণে বিদ্যালয়ৰ কাৰণেও হোষ্টেল নিৰ্মাণৰ প্ৰক্ৰিয়া এটা এই বছৰ আমি আৰম্ভ কৰিছোঁ। প্ৰথম জনজাতীয় অঞ্চলত 206খন এনেধৰণৰ হোষ্টেল প্ৰায় 3.94 কোটি টকা ব্যয় সাপেক্ষে হোষ্টেল নিৰ্মাণ হ'ব। আমাৰ শিক্ষা বিভাগৰ বিভিন্ন সফলতাৰ স্তৰীসমূহৰ ভিতৰত এই চাহ জনজাতি আদৰ্শ বিদ্যালয়সমূহে যথেষ্ট সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। আমি অন্য বিদ্যালয়ৰ পৰা ডেপুটেশ্যনত আমি শিক্ষক দিছিলোঁ, কিন্তু সদ্যহতে আমি ইয়াত পদ সৃষ্টি কৰিলোঁ। এতেকে নিয়মীয়া শিক্ষকৰ নিযুক্তিৰ প্ৰক্ৰিয়াটো প্ৰশস্ত হ'ল।